41 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু বিদ্যালয় সপ্তাহ আৰম্ভ হয় সুৰাদি হাইস্কুলত। 16 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাঞ্জল শৰ্মাই সভাপতিৰ দায়িত্ব লৈ আৰু আজিজুল ৰহমানে সম্পাদকৰ দায়িত্ব লৈ বাৰ্ষিক অধিৱেশন আৰু বিদ্যালয় সপ্তাহ চলাই নিবলৈ প্ৰস্তুত হয়। হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি মোৰ নাম মোহাম্মদ খুৰছিদ আলম। আজি প্ৰথমবাৰৰ বাবে সুৰাদি হাইস্কুলত সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰা হৈছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰা মই যিটো দেখিছোঁ ছাত্ৰ ছাত্ৰীৰ উৎসাহ, শিক্ষকৰ উৎসাহ আৰু তেওঁলোকে যিখিনি কৰিলে সেইখিনি ৰাইজেও যথেষ্ট ধৰণে আঁকোৱালি লৈছে। আমি অসমৰ জাতীয় জীৱনৰ সাহিত্য সংস্কৃতিৰ ওপৰত শোভাযাত্ৰাটো আমি প্ৰদৰ্শন কৰিছিলোঁ। আশা ৰাখিছোঁ ভৱিষ্যতে এই বিদ্যালয়ৰ পৰাই এনেধৰণৰ শোভাযাত্ৰা উলিয়াই আমি সাহিত্য সংস্কৃতিৰ দিশত আমি ৰাইজক অৱগত কৰাব পাৰিম। লগতে এই বিদ্যালয়খনৰ যথেষ্ট অসুবিধা, ছাত্ৰ ছাত্ৰীৰ অনুপাতে এই বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ অভাৱ। ইয়াতে পানী হ'লে প্ৰায় এবুকু পানী হয়। চৰকাৰৰ দৃষ্টিগোচৰ আগতো কৰিছোঁ, কিন্তু কাণ সাৰ দিয়া নাই। কিন্তু মই আশা ৰাখিছোঁ আজি শিক্ষামন্ত্ৰী মহোদয় এই চেগতে আমাৰ 450 প্ৰায় ছাত্ৰ ছাত্ৰীৰ যি বাৰিষা কালত দুখত তেওঁলোকে ইয়াত প্ৰাৰ্থনা দিব নোৱাৰে, এনেকুৱা এটা অৱস্থা, এই অৱস্থাটোৰ পিনে লক্ষ্য ৰাখি তেখেতসকলে যাতে আৰ্ট ফিল্ডিঙে হওক বা শ্ৰেণীকোঠাৰ বিল্ডিং গ্ৰেণ্টে হওক তেওঁলোকে মঞ্জুৰ কৰিলে ছাত্ৰ ছাত্ৰীৰ যথেষ্ট সুবিধা হ'ব বুলি আশা ৰাখিছোঁ। দিনে দিনে এই বিদ্যালয়খন উন্নতিৰ জখলাত যাই আছিল। আগতে প্ৰথম বিভাগত পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাই নাছিল, এতিয়া কমেও 25জনকৈ বাৰ্ষিক ছাত্ৰ ছাত্ৰী মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে, ষ্টাৰ পাবলৈ সক্ষম হৈছে। এই চেগতে এই বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰী আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই বাৰ্ষিক বিদ্যালয় সপ্তাহৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। 41 সংখ্যক বিদ্যালয় সপ্তাহ আমি সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আৰম্ভ কৰিছোঁ। আগতে আমাৰ এনেকুৱা সাংস্কৃতিক শোভাযাত্ৰা হোৱা নাছিলে, এইবাৰে প্ৰথম হৈছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে হৈছে। বিভিন্ন সাংস্কৃতিক দলে ইয়াতে যোগদান কৰিছে। লগতে আমাৰ গাঁৱৰ ৰাইজো আছে, ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ এই কাৰ্যসূচীত যোগদান কৰিছে। লগতে দলসমূহে সাংস্কৃতিক দলসমূহে ধুনীয়া প্ৰদৰ্শন কৰিছে, যাতে আগন্তুক আমাৰ এই বাৰ্ষিক অধিৱেশনৰ স্কুল সপ্তাহৰ সুন্দৰকৈ পৰিচালনা হয়। লগতে সমূহ আমাৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে এই কাৰ্যসূচীত
উপস্থিত থাকে লগতে আটাইৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আমাৰ এই হাইস্কুল আমাৰ খৰাদি হাইস্কুলৰ উত্তৰোত্তৰ মই কামনা কৰিছোঁ যাতে এনেকুৱা কাৰ্যসূচী বছৰে বছৰে হৈ থাকে আৰু ৰাইজে যাতে আমাক দিয়া পৰামৰ্শ দিয়ে যাতে এনেদৰে আমি আগুৱাই যাব পাৰোঁ বৰ্ণাঢ্য কাৰ্যসূচী আমি দেখা পালোঁ কি কাৰ্যসূচী আপোনালোকে আজি ৰূপায়ণ কৰিলে আজি আমাৰ ৰাতিপুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভণি হৈছে তাৰপিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন হৈ গ'ল আৰু এইবাৰ আমাৰ প্ৰথম মানে সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভণি কৰিছোঁ এইবাৰ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন অসমীয়া সংস্কৃতিৰ যি সুন্দৰ প্ৰদৰ্শন কৰিলে তাৰ বাবে আমি সঁচাকৈয়ে আপ্লুত হৈছোঁ লগতে আমাৰ অভিভাৱক অভিভাৱিকাখিনিয়ে যিখিনি সহায় সহযোগিতা আগবঢ়ালে আমি সঁচাই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক আৰু আমাৰ এই আগন্তুক 5 দিন যাতে আমাৰ সুকলমে পাৰ হয় তাৰ বাবে আমি সকলো ৰাইজৰ আগতে সঁহাৰি মানে বিচাৰিছোঁ আৰু সহযোগিতা বিচাৰিছোঁ আমি দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলেও মানে নাচি বাগি উৎফুল্লিত হৈছে কি ক'ব এইখন শিক্ষকসকলেতো এসময়ত ছাত্ৰ ছাত্ৰীয়ে আছিল গতিকে আমাৰ ক'ৰবাত নহয় ক'ৰবাত আমি যিখিনি নাপালোঁ সেইখিনি মনত ৰৈয়ে গৈছে গতিকে আজি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি আমাৰ ভিতৰৰ যিখিনি শিশুসুলভ মন সেইখিনি আমিও দেখাব পাই খুব উৎফুল্লিত হৈছোঁ আৰু আগলৈ আমি তেনেকৈ তেওঁলোকৰ লগত সহায় সহযোগিতা আগবঢ়াম বুলি কথা দিছোঁ এই ক্ষেত্ৰত মানে ছাত্ৰ ছাত্ৰীৰ কেনেকুৱা লাভ হয় যিটো আপোনালোকে সাংস্কৃতিক শোভাযাত্ৰা আজি উলিয়ালে তেওঁলোকে অসমীয়া সংস্কৃতিৰ কথা জানেই কিতাপত পায়ে কিন্তু মই ভাবোঁ কিতাপৰ শিক্ষাতকৈ আমি যদি এনেকুৱা আৰ্হি দেখুৱাব পাৰোঁ মানে আমি যিটো ব্যৱহাৰিক শিক্ষা বুলি কওঁ তেনেকুৱা ব্যৱহাৰিক শিক্ষাটো যদি আমি তেওঁলোকক দিব পাৰোঁ যিহেতু আজিৰ যুগত মানে থিয়ৰিতকৈ প্ৰেক্টিকেলটো বেছি ইম্পৰ্টেণ্ট বুলিয়ে কয় গতিকে এই সাংস্কৃতিক শোভাযাত্ৰাই তেওঁলোকক বহুখিনি শিক্ষা দিয়া বুলি মই ভাবিছোঁ কেনেকৈ ডিচিপ্লিন হ'ব লাগে সময় কেনেকৈ মানে সময়ৰ সদব্যৱহাৰ কৰিব লাগে বিদ্যালয়ত আজি তেওঁলোকে সময়মতে উপস্থিত হৈছে কেনেকৈ পৰিপাটিকৈ সাজ পোছাক পিন্ধিব লাগে কেনেকৈ বিভিন্ন ধৰণৰ সংস্কৃতিবিলাকে কেনেকুৱা সাজ পোছাক পিন্ধে তেওঁলোকৰ গীত মাত নৃত্য কি আগৰ দিনৰ যিবিলাক কৃষি পদ্ধতি তেওঁলোকে হয়তো বহুতে দেখাই নাই আজিকালি হেৰুৱাই গৈছে এইবিলাক গতিকে তেওঁলোকে বিচাৰি সেইবিলাক আনিছে আমি কৈছোঁ যদিও তেওঁলোকে গম পোৱা নাছিল তেওঁলোকে চাইছে কোনবিলাক কি সঁজুলি কেনেকৈ ব্যৱহাৰ কৰে গতিকে এইবিলাকে পুৰণা যিখিনি আমাৰ অসমীয়া সংস্কৃতি সেইখিনি আকৌ আমাৰ মাজলৈ আনিছে বুলি মই মানে আজি ক'ব পাৰিছোঁ সেইটোৱে নিউজ ডেস্ক ৰিপৰ্ট অসম প্ৰাইম টাইম